প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট কেন্দ্ৰত বিভিন্ন পৰ্যায়ত আছে। মই কেইটামান আপোনালোকক উদাহৰণ দিছোঁ। আমি 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম অনুমোদনৰ কাৰণে চেষ্টা কৰিছোঁ। এটা হ'ল বঙাইগাঁও ৰিফাইনেৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা এটা প্ৰকল্প। দ্বিতীয় প্ৰকল্পটো হ'ল নামৰূপৰ যিটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যিটো এক্সপানশ্যন প্ৰায় 10,000 কোটি টকা লাগিব, সেই প্ৰকল্পৰ অনুমোদন কৰোঁ। তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে। সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰতো এটা সিদ্ধান্ত হয়। সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয়। তৃতীয়তে আমি এটা বহুত ডাঙৰ প্ৰজেক্টত কাম কৰি আছো, সেইটো হ'ল গুৱাহাটীৰ পৰা আমি বৰাপানীলৈকে যাম আৰু বৰাপানীৰ পৰা শিলচৰ 4 ঘণ্টাত গৈ পাব পৰা প্ৰায় 25,000 কোটি টকা ব্যয় হ'ব। সেইটো কয় এক্সপ্ৰেছ হাইৱে, অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানীৰ পৰা চিধাই গৈ আপুনি শিলচৰ। এইটো যিটো ইষ্ট ৱেষ্ট কৰিডৰ হৈ আছে হাফলং দি, তাত যিহেতু পাহাৰুৱা ৰাস্তা কেতিয়াবা ভাল হ'ব পাৰে কেতিয়াবা বেয়া হ'ব পাৰে, তাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট চিন্তা কৰা হৈছে যে ৰাতিপুৱা আপুনি শিলচৰত গৈ গধূলি যাতে ঘূৰি আহিব পাৰে। তেনেকুৱা এটা প্ৰকল্প চিন্তা কৰি তাৰ বিষয়েও আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা নিবেদন কৰা হৈছে যে আপুনি এইটো কনচিডাৰ কৰক, তেতিয়া আমাৰ খুব ফাষ্ট হ'ব। 1.5 ঘণ্টা বৰাপানী গৈ আৰু নেক্সট 3.5 ঘণ্টাত আপুনি ৰবি কোনটো জেগাত গৈ পাম, পঞ্চগ্ৰামত গৈ পাব পাৰোঁ। চ' এই এটা ডাঙৰ প্ৰজেক্ট। ছেকেণ্ড হ'ল মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং, নাৰেংগী কুৰুৱাৰ লগতে আৰু এখন দলং। চ' এনেকে বহুত কেইটা প্ৰজেক্ট আমি ভাৰত চৰকাৰৰ লগত কথা বতৰা পাতি আছো। এইবোৰতো এনে সপোন লাগে, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে গোটেই লিষ্টখন নহলেও যিমানখিনি কৰিব পৰা যায় তেখেতে অসমৰ কাৰণে কৰিব চেষ্টা কৰিব। গতিকে ইমান ডাঙৰ লিষ্ট হলে 1 লাখ কোটি মান লাগিব, কিন্তু তথাপিতো তেখেতে মোক কথা দিছে যেনেকে ৰিফাইনেৰী এক্সপানশ্যনটোতে 8-9 হাজাৰ কোটি লাগিব, ফাৰ্টিলাইজাৰত 10,000 কোটি লাগিব, শিলচৰ ৰাস্তাটো হলে 25,000 কোটি টকা লাগিব, যদি তলত আমাৰ টানেলটো হয় 12,000 কোটি টকা লাগিব, গুৱাহাটী ৰিং ৰোডত 8,000 কোটি, এলিভেটেড কৰিডৰটো হলে 8,000 কোটি। তাৰমানে গোটেইবোৰ মিলিলে শিলচৰ ৰাস্তাটোত অকলে 25,000, 25,000 crores। গতিকে এইবিলাক একোটা বহুত ডাঙৰ কথা, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে যে গোটেই লিষ্টখন নহলেও 25 ফেব্ৰুৱাৰীলৈকে তেওঁ অসমক যিমান পাৰে ভাল খবৰ দিবৰ কাৰণে চেষ্টা কৰিব।